হয়, মই এই মুহূৰ্তত উপস্থিত আছো দেৰগাঁও ৰঙামাটি হাইস্কুলৰ চৌহদত আছো আৰু ৰঙামাটি হাইস্কুলৰ চৌহদৰ এখন কৃষি ফাৰ্ম আৰু কৃষি ফাৰ্মৰ সন্মুখত উপস্থিত আছো। ছাত্ৰ ছাত্ৰীসকলক লৈ শিক্ষক কৰ্মচাৰীসকলে এখন কৃষি ফাৰ্ম আৰম্ভ কৰিছে। এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব। এক সুন্দৰভাৱে কৃষি কৰ্মৰ লগত ছাত্ৰ ছাত্ৰীসকলক সংপৃক্ত কৰাইছে এইখন বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলে। এক ব্যতিক্ৰমী কাৰ্যসূচী। পোনপ্ৰথমে মোৰ সহযোগীয়ে পৰিৱেশটো দেখুৱাব। ফাৰ্মখনৰ এক পৰিৱেশ দেখুৱাইছে মোৰ সহযোগে ND24 দৰ্শকসকলক আমি পোনপটীয়াভাৱে এক দৃশ্য দেখুৱাইছো এখন বিদ্যালয়ৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা, ব্যতিক্ৰমী কাৰ্যসূচী আৰু ব্যতিক্ৰমীভাৱে লোৱা এই কাৰ্যসূচীৰে ছাত্ৰ ছাত্ৰীসকলক এক ব্যতিক্ৰমী শিক্ষা প্ৰদান কৰিছে। যিহেতু অৰ্গেনিক ভাৱে কৃষি কৰ্ম কৰাই তেওঁলোকক এই ফাৰ্মখন আৰম্ভ কৰাইছে আৰু এই ফাৰ্মত উৎপাদিত যি কৃষি ফচল, এই ফচলসমূহ তেওঁলোকক মধ্যাহ্ন ভোজনত তেওঁলোকক ব্যৱহাৰ কৰাইছে। এক সুন্দৰ পৰিৱেশ, এক সুন্দৰ বাতাবৰণ সৃষ্টি কৰিছে বিদ্যালয়খন। এক অভিনৱ, এইখন চৰকাৰী বিদ্যালয় অভিনৱ কাৰ্যসূচী বুলি ক'ব লাগিব। পোনপ্ৰথমে মই সহযোগীয়ে এই পৰিৱেশটো দেখুৱাইছে আৰু আমি ND24 দৰ্শকসকলক আমি পোনে পোনে এই পৰিৱেশটো দেখুৱাইছো। বৃহৎভাৱে এক কৃষি কৰ্ম আৰম্ভ কৰিছে। প্ৰধান শিক্ষকগৰাকী আছে, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। মোৰ সহযোগীয়ে পৰিৱেশটো দেখুৱাই আছে। এতিয়া আমি প্ৰধান শিক্ষকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। বিশেষকৈ এটা কথা ক'ব লাগিব, এক ব্যতিক্ৰমী কাৰ্যসূচী। আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিয়াৰ লগতে কৃষি কৰ্মৰ লগত সংপৃক্ত কৰাইছে, কৃষি কৰ্ম কৰাইছে, অৰ্গেনিক ভাৱে কৃষি কৰ্ম কৰাই আছে। কেনেকুৱা ধৰণৰ আপোনালোকে চিন্তা চৰ্চা আৰম্ভ কৰি আপোনালোকে এই কাৰ্যসূচী হাতত লৈছে? মই প্ৰথমে ND24 সমূহ কৰ্মকৰ্তাক আমাৰ বিদ্যালয়লৈ আদৰণি জনাইছো। আমাৰ দুটা প্ৰধান উদ্দেশ্য আগত ৰাখি আমাৰ ছাত্ৰ ছাত্ৰীসকলক পৰিচালনা সমিতিৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহযোগত প্ৰথমতে যাতে আমাৰ যদিও অসম কৃষি প্ৰধান ৰাজ্য, ইয়াৰ 80% মানুহে কৃষিৰ ওপৰত নিৰ্ভৰশীল, কিন্তু আমি লক্ষ্য কৰিছো আমাৰ নতুন প্ৰজন্মই কৃষিৰ পৰা আঁতৰি আহিছে। গতিকে তেওঁলোকক কৃষিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ আমি এই উদ্দেশ্য আগত ৰাখিছো। 2 নম্বৰ উদ্দেশ্য হ'ল আমাৰ জৈৱিক পদ্ধতিৰে কৃষিৰ প্ৰয়োজনীয়তা। আমি সকলোৱে জানো যে ৰাসায়নিক সাৰ বা কীটনাশক দ্ৰব্যৰ বহুল ব্যৱহাৰে আমাৰ স্বাস্থ্য তথা প্ৰাকৃতিক ভাৰসাম্যতা অনিষ্ট কৰিছে। গতিকে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে আমি কেনেকৈ কৃষি কাৰ্য কৰিব পাৰি সেই বিষয়ে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰিছো আৰু লগতে হাতে কামে আমি ইয়াত প্ৰয়োগ কৰিছো। আমাৰ বিদ্যালয়তে কেঁচুসাৰ প্ৰস্তুত কৰে ছাত্ৰ ছাত্ৰীসকলে, পচন সাৰ তৈয়াৰ কৰে। আমাৰ তেওঁলোকে ঘৰৰ পৰা গোবৰ আনে, আমি এই কৃষি কাৰ্যখিনি সম্পন্ন কৰিছে। আমাক সম্পূৰ্ণ সহযোগ কৰিছে বিদ্যালয় পৰিচালনা সমিতিয়ে। আৰু বিশেষকৈ মই এইখিনিতে উল্লেখ কৰিব লাগিব আমাৰ সহযোগী শিক্ষক বুদ্ধ সিংহা, তেখেতে এই ক্ষেত্ৰত ইনিচিয়েটিভ লৈ গোটেই কাৰ্যখিনি আগবঢ়াই দিছে। আমাৰ মাজত তেখেতো উপস্থিত আছে। মই সবিশেষ তেখেতৰ বিশেষভাৱে এটা কথা ক'ব লাগিব, পৰিচালনা সমিতিৰ সভাপতি আপুনি কেনেকুৱা অনুভৱটো কওকচোন মোক। আমি যথেষ্ট আনন্দিত হৈছো আৰু ভাল লাগিছে। আমাৰ প্ৰধান উদ্দেশ্য আছিলে আমি ছাত্ৰ ছাত্ৰীসকলক কৃষিৰ প্ৰতি কেনেকৈ আগান্বিত কৰিব পাৰো আৰু কৃষি কৰ্মৰ যোগেদি স্বাৱলম্বী হৈ আমি জীৱিকা নিৰ্বাহ কৰিব পাৰো বা আমি নিজকে প্ৰতিষ্ঠিত নাগৰিক হিচাপে গঢ়ি তোলাৰ এটা হেৰি আছে। আনৰ ব্যক্তি আপুনি কৃষি কৰ্মৰ এই যি ফচল উৎপাদিত আনৰ ব্যক্তিজন, আপুনি কেনেকুৱা লাগিছে? মনটো কেনেকুৱা? আনন্দিত হৈছে। আৰু এটা আমাৰ এতিয়া এই যিটো পৰিৱেশ, এই পৰিৱেশত ল'ৰা ছোৱালী যে আগ্ৰহী হৈছে সেইটো কাৰণে বেছি ভাল পাইছো। কিয়, ইহঁত যেতিয়া পানী খোৱা ছুটি হয় গোটেই এইটো আহি পেলাই ইয়াত শাৰী পাতি জমা হৈ পেলাই মোক সোধে, ছাৰ এইটো কি গছ? ইহঁতে গছ চিনি নাপায়, কিন্তু সেইটোও চিনাকি হৈছে। তাৰোপৰি আমাৰ ইয়াত কমপ্লিট অৰ্গেনিক পদ্ধতিৰে কেনেকৈ কৰিব পাৰি সেইখিনি ইহঁতে শিকাইছো। আৰু ইহঁতেও হাতে কামে সিহঁতক লাগিবলৈ দিওঁ আমি, যে কেনেধৰণে গোবৰ দিব লাগে, কেনেধৰণে গোবৰ ইহঁতে যোগান ধৰে। ল'ৰা ছোৱালীয়ে প্ৰত্যেকে সৰু চিমেণ্টৰ বস্তাত লৈ আহে ঘৰৰ পৰা। সেইধৰণে ইহঁত মানে এতিয়া মানে কি
এটা জিৰাবলৈ এটা স্থান পোৱাৰ নিচিনা হৈছে। সুন্দৰ কাৰ্যসূচী বুলি ক'ব লাগে, সুন্দৰ কাৰ্য ব্যৱস্থা। বিশেষকৈ এটা কথা ক'ব লাগে, সেইবোৰ ৰাসায়নিক দ্ৰব্য, কীটনাশক দ্ৰব্য স্বাস্থ্যৰ কাৰণে অপকাৰী, আৰু এই ইয়াক এক বিশেষভাৱে দেখুৱাবৰ বাবে, বিশেষ কাৰ্যৰে প্ৰয়োগ কৰিবৰ বাবে ইয়াত কিন্তু বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ছাত্ৰ ছাত্ৰীসকলক অৰ্গেনিকভাৱে কেনেকৈ ফচল কৰিব পাৰি তাক ব্যৱস্থা গ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীসকলে। বিশেষকৈ তেওঁলোকে শাক পাচলি যি ফচলৰ নাম চিনি নাপায়, কিন্তু তেওঁলোকে প্ৰেক্টিকেলি ইয়াত তেওঁলোকে দেখিবলৈ পাইছে, আৰু প্ৰেক্টিকেলি তেওঁলোকে এই জৈৱিক ৰাসায়নিক সাৰ প্ৰয়োগৰ বিপৰীতে জৈৱিক সাৰ ব্যৱহাৰে কৃষি কৰ্ম কৰিব পাৰি বা স্বাস্থ্যৰ কাৰণে উপযোগী হয়। এই কাৰ্য ব্যৱস্থাই ছাত্ৰ ছাত্ৰীসকলক নতুন মাত্ৰা প্ৰদান কৰাইছে এই বিদ্যালয়খনে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।